Hello everyone, স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলে। আজি মই লৈ আহিছো কেইজোৰমান আনাৰকলি সেট যিকিজোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে খুব কম প্ৰাইচতে। যিহেতু দুৰ্গা পূজা আহি আছে, ছোৱালীসকলেতো ভাবি আছে কি লম, কি কিনিম, কি অৰ্ডাৰ দিম। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব। বলক আৰম্ভ কৰোঁ। প্ৰথম কাপোৰযোৰ দেখাই লৈছো। এইযোৰ মোৰ প্ৰথমযোৰ ড্ৰেছ, ধুনীয়া পেকেটিঙত আহিছে। মই অৰ্ডাৰ দিছিলো স্মল সাইজত, ইয়াতে লিখা আছিল পেকেটটো এছ বুলি, ক'ত গ'ল বাৰু। কাপোৰযোৰ খুলি পিনে দেখাই আছো। প্ৰথমতে কুৰ্তাটো দেখাই দিছো। এয়া এইটো ফ্ৰণ্ট সাইড আৰু এইটো বেকটো অকণমান বেছি ডিপ আছে আৰু ইয়াতে ধুনীয়াকৈ এইবিলাক লটকন বুলি কয় নেকি, সেইকেইটা লগোৱা আছে যাতে আপোনাৰ ফিটিংটো খুব ধুনীয়া হয়। মই স্মল সাইজত দিছিলোঁ, গতিকে এয়া আৰু ইমান লেন্থ তললৈকে আহে। হাইট 5'5" হয় বা 5'6" হয়। খুব ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু যদি হাইটটো অকণমান কম আছে কাটিবলগীয়া হ'ব, কাৰণ খুব দীঘল আহিছে এইটো। আৰু স্লিভটো চাব পাৰে, পূৰা একেবাৰে ফুল স্লিভ। এইখিনি ধুনীয়াকৈ খাৰুৰ নিচিনা হৈ থাকিব আৰু ইয়াতে খুব ধুনীয়াকৈ পেড লগোৱা আছে। আপোনালোকে তলত ইনাৰ ইউজ কৰিব নালাগে। কাপ সাইজবিলাক মিলিলে খুব ধুনীয়াকৈ মিলি যায়। মোৰটো খুলি পিনে মই আকৌ ফিটিং কৰাইছোঁ, এই সাইজটো মোৰ মিলা নাছিলে। তথাপিতো আপোনালোকে আপোনালোকৰ ট্ৰু সাইজটো দিব। এতিয়া দেখাইছোঁ ইয়াৰ দুপাট্টাখন, বহুত ডাঙৰ। এইয়া বহুত লেন্থো দীঘল, ঠিক ঠাক লেন্থ আৰু দীঘলো। আৰু ইয়াৰ ছাইডত ধুনীয়াকৈ এয়া গোল্ডেন কালাৰত পেটেড কৰি কিনে দি থৈ দিয়া আছে। আৰু বাকী গোটেই দুপাট্টাটো চিম্পল আৰু মানে কুৰ্তীটো কালাৰটোৰ লগত মিলোৱাকৈ এনেকুৱা। মই বাৰু পিন্ধি দেখালে আপোনালোকে ভালদৰে ধৰিব পাৰিব। আৰু এইটো পেণ্টটো একেবাৰে চিম্পল, একো নাই, খালী কুৰ্তীটোৰ কালাৰত পেণ্টটো দিয়া আছে আৰু কাপোৰটো জৰ্জেটৰ হয়, কিন্তু গৰম নাই দেই। একেবাৰে চাওক আপোনালোকে, একেবাৰে মুঠিতে ৰাখিব পাৰি, স্মুথ হয়। বাৰু ইয়াৰ প্ৰাইচটো কৈ আছোঁ, আগতে পিন্ধি দেখাই লৈছোঁ। এণ্ড লুক এট দ্য বেকটো স্কুৱেৰ কাট আছে আৰু ইয়াৰ ফ্ৰণ্ট ডিজাইনতো স্কুৱেৰ কাটে আছে, দেখাই দিছোঁ। আৰু এই দুপাট্টাখন ল'লেও আপুনি ল'ব পাৰে এনেকুৱাকৈ ভালকৈ জাপি মিলি পিনে, কিন্তু নল'লেও কথা নাই। মই বাৰু নোলোৱাকৈ দেখাই দিছোঁ, নোলোৱাকৈ দেখাই দিছোঁ। লুক এট দ্য ফ্লেয়াৰ। মোৰ কেমেৰাই কেপচাৰে কৰিব নোৱাৰিব, এইটোৰ ফ্লেয়াৰ ইমান আছে। যদি মই ঘূৰি দিওঁ ন, এইখিনি গোটেই ভৰ্তি হৈ যাব, ইমান ফ্লেয়াৰ আছে। গতিকে 1500 টকাত কিনিছিলোঁ মই এই ড্ৰেছটো, যদিও 1500 টকা দিছোঁ, মোৰ একেবাৰে ৱৰ্থ ইট লাগিছে। এতিয়া হয়তো আপোনালোকে 1300-1400 মানতো পাই যাব, অকণমান প্ৰাইচটো কমিছে বাৰু। মই গোটেইকেইযোৰৰ কাপোৰৰে প্ৰাইচ হওক, লিংক হওক, চব ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব। কাৰণ দামটো ন উঠা নমা হৈ থাকে, গতিকে এতিয়া কি প্ৰাইচ চলি আছে মই গম নাপাওঁ। মই আনোতে এইটো 1500ত লৈছিলোঁ। এয়া ছেকেণ্ড কুৰ্তীটো, এইটো গ্ৰীণ কালাৰৰ। এইটো পাতল হয়, ৱেইট কম। সেইটো বহুত হেভি আছিল, কাৰণ এইটোৰ প্ৰাইচো বহুত হাই আছিল, বহুত নহয় আৰু মানে এইটোৰ তুলনাত সেইটোৰ প্ৰাইচ অকণমান বেছি আছিল। এইটো যদিও পাতল, পিন্ধিলে কিন্তু আপোনাৰ তেনেকুৱা সৰু যেন নালাগে, কাৰণ খুব ফ্লেয়াৰ আছে। এইফালেও চাব পাৰে, পিন্ধিলে ভালদৰে গম পাব। এইটো চিম্পল, একো এম্ব্ৰইডাৰী নাই, একো নাই, খালী ইয়াৰ ওপৰৰখিনিত গল্ডেন কালাৰৰ এনেকুৱাকৈ কৰি থৈ দিয়া আছে। ইয়াৰে পেণ্ট অহা নাই, ইয়াতে লগত দুপাট্টা এটা আছে, দেখাই দিছোঁ। এণ্ড লুক এট দিছ দুপাট্টা, খুব ধুনীয়া। এয়া ফ্লাৱাৰ, এইটো দীঘলটো সেইটো চুৰ্ণিতকৈ এইটো বেছি স্মুথ। সেইটো অকণমান চুৰ্ণিৰ কাপোৰটো তেনেকুৱা আছিলে, এইটো কিন্তু খুব স্মুথ হয় দুপাট্টাটো। আৰু এয়া ছাইডত গল্ডেন কালাৰৰ লেছ লগোৱা আছে, দেখাই দিছোঁ ওচৰৰ পৰা। এয়া চিম্পলকৈ চব চাৰিওফালে লেছ লগোৱা আছে। আৰু ভিতৰখন এনেকুৱা আৰু হোৱাইট আৰু ডাৰ্ক গ্ৰীণ, তাতে এনেকুৱাকৈ দুপাট্টাটো ফ্লাৱাৰ এম্ব্ৰইডাৰী টাইপৰ কৰা আছে। বাৰু পিন্ধি কিনে দেখাই আছোঁ। এয়া নেক ডিজাইন, এইটো ভি কাট হয়। আৰু এয়া দুপাট্টাখন লৈছোঁ। ইয়াত যিহেতু পেণ্ট নাই, মই পেণ্টটো পিন্ধা নাই। আপোনালোকে হোৱাইট কালাৰৰ লেগিংছৰ লগত পেয়াৰ কৰিব পাৰে। এণ্ড লুক এট দ্য ফ্লেয়াৰ, কি ধুনীয়া ন? জনাব আপোনালোকৰ কোনযোৰ ভাল লাগিছে বেছি। ঘৰত পিন্ধিবৰ কাৰণেও দুটা কুৰ্তি আনিছিলোঁ। এইটো ফাৰ্ষ্টটো, এইটো অফাৰত পাইছিলোঁ দেই। এইটোত চাগে এনেই অৰিজিনেল দাম 350 মান, মই 270 মানতে পাইছোঁ। এইটো আমাৰ ফুল লেন্থ নহয় আৰু আধা মানলৈকে আহে। ঘৰত পিন্ধিব পাৰি বা ওচৰ পাজৰৰ দোকান চোকানত যাবৰ কাৰণে ইউজ কৰিব পাৰি, দেখাত ভাল লুকে দিয়ে। ঘৰত পিন্ধিবলৈ আনা এইটো মোৰ ছেকেণ্ডটো কুৰ্তি। আৰু এই কুৰ্তিটোৰ প্ৰাইচ ন বহুত উঠা নমা হৈ থাকে। কেতিয়াবা এইটোত 600ত পোৱা যায়, কেতিয়াবা আকৌ 450 মানতো পোৱা যায়, কিন্তু মই এইটো অফাৰত উঠাইছোঁ 250তে।
সেইবাবে হয়তো চাইজ ইছ্যু আছে মই স্মল চাইজ দিছিলোঁ এইটো লাৰ্জ আহি গৈছে আৰু টাইট কৰাব পৰা তেনেকুৱা নাই বহুত টাইট কৰাইছোঁ তথাপিতো মোৰ ফিটিংটো ভাল নহয় তথাপিতো কিন্তু কাপোৰটো খুব ধুনীয়া একেবাৰে পিয়'ৰ কটন মই ঘৰত হ'লেও পিন্ধিব পাৰিম আৰু খুব ধুনীয়া হোৱাইটত আৰু এইখিনিত আছে আৰু হাত দুটাত এটা ডিজাইন দিয়া আছে খুব মৰম লগা মই বাৰু প্ৰাইচ একৰ্ডিং খুব ঠিকে পাইছোঁ অকণমান চাইজ ইছ্যু আছে আৰু এই হলটোৰ চবতকৈ কম দামী কাপোৰ আছিল এইটো আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ